আজি 28/1/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী অব্যক্ত বাপ-দাদা ৰিভাইজ 28/11/1997 চন। আজি বাবাই কৈছে, বেহদৰ সেৱাৰ সাধন আত্মিক ব্যক্তিৰ দ্বাৰা দৃষ্টিৰে ভৰপূৰ কৰা। আজি বাবাই নিজৰ অনেক কল্পৰ মিলন উদযাপন কৰোঁতা অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে পুনৰাই মিলন উদযাপন কৰিবলৈ আহিছে। অব্যক্ত মিলনটো সদায় উদযাপন কৰা, কিন্তু অব্যক্তৰ পৰা ব্যক্ত ৰূপত মিলন উদযাপন কৰিবৰ বাবে সকলো সন্তান ভাৰত আৰু বিদেশৰ পৰা নিজৰ ঘৰত আহি উপস্থিত হৈছে। বাপ-দাদাই চাই আছে যে চাৰিওফালৰ সন্তানসকলে নিজৰ নিজৰ স্থানটো মিলন উদযাপন কৰি আছে। এই মিলন আত্মিক অলৌকিক মিলন। এই মিলন বাপ-দাদা আৰু সন্তানসকলৰ মাজত স্নেহ সাকাৰ স্বৰূপত হয়। আজি বাপ-দাদাই নিজৰ সন্তানসকলৰ আত্মিক ব্যক্তিত্ব চাই আছে। প্ৰত্যেক সন্তানৰ আত্মিক ব্যক্তিত্ব কিমান শ্ৰেষ্ঠ। এনে আত্মিক ব্যক্তিত্ব গোটেই কল্পত আন কাৰো নাই, কিয়নো তোমালোক সকলোৰে ব্যক্তিত্ব গঢ়োতাজন হৈছে উচ্চতকৈ উচ্চ পিতা। তোমালোকেও নিজৰ আত্মিক ব্যক্তিত্বক জানা নহয়। সকলোতকৈ উচ্চ ব্যক্তিত্ব হ'ল সপোন বা সংকল্পটো সম্পূৰ্ণ পবিত্ৰতাৰ ব্যক্তিত্ব। ক্ৰম অনুসৰি হয়, তথাপিও বিশ্বৰ সকলো আত্মাতকৈ শ্ৰেষ্ঠ। সেয়েহে বাপ-দাদাই প্ৰত্যেকৰে মস্তকত ব্যক্তিত্বৰ ৰেঙনি দেখিছে। পবিত্ৰতাৰ লগতে সকলোৰে চেহেৰা আৰু চলনত আত্মিকতাৰ ব্যক্তিত্ব আছে। ব্যক্তিত্ব কি হয়? যি সম্পদৰে সম্পন্ন হয় তেওঁৰো ব্যক্তিত্ব থাকে, কিন্তু যিমানেই ডাঙৰ সম্পন্ন আত্মা নহওক, তোমালোকৰ সন্মুখত সেইসকল আত্মাও একো নহয়, কিয়নো তেওঁলোক অবিনাশী সুখ-শান্তিৰ সম্পদৰ ক্ষেত্ৰত খালী হয়। তোমালোকৰ লগত যি সম্পদ আছে তাৰ তুলনাত অনেক কোটিপতিও পিতাৰ পৰা সুখ-শান্তি বিচৰাটো হয়, আৰু তোমালোক সদায় অবিনাশী সম্পদেৰে ভৰপূৰ হোৱা। সেই সম্পদ আজি আছে, কাইলৈ নাই, কিন্তু তোমালোকৰ সম্পদ কোনেও লুটিবও নোৱাৰে আৰু কোনেও লৰাবও নোৱাৰে। অক্ষয় অখণ্ড হয়। এনেকুৱা ব্যক্তিত্বধাৰী তোমালোক সন্তানসকল হোৱা। সকলোতকৈ উচ্চ ব্যক্তিত্বধাৰীসকল তথাপিও আত্মাসকলৰ দ্বাৰা, বিনাশী ধনৰ দ্বাৰা, বিনাশী বৃত্তিৰ দ্বাৰা বিশেষ ব্যক্তি হয় বা তেনেকৈ কোৱা হয়। কিন্তু তোমালোকক উচ্চতকৈ উচ্চ পৰমাত্মাই শ্ৰেষ্ঠ ব্যক্তিত্বধাৰী কৰি দিলে। তেন্তে নিজৰ উচ্চ ব্যক্তিত্বৰ আত্মিক নিচা থাকেনে? যদি থাকে, তেন্তে হাত লৰচৰ কৰা। বাপ-দাদাই ইমান শ্ৰেষ্ঠ ব্যক্তিত্বধাৰী সন্তানসকলক দেখি কিমান আনন্দিত হয়। তোমালোকো হোৱানে? বাপ-দাদাই সন্তানসকলৰ এনে শ্ৰেষ্ঠতা দেখি কি গীত গায় জানানে? তোমালোকেও গোৱা, পিতাইও গায়। পিতাৰ গীত শুনিবলৈ পোৱা নে টেপৰ গীত শুনিবলৈ পোৱা? বাপ-দাদাৰ টেপ অনন্য হ'ব নহয়, স্বয়ংক্ৰিয় হয়। চলোৱাৰ পৰিশ্ৰম কৰিবলগীয়া নহয়। আৰু অন্তৰৰ গীত অন্তৰ্ধাৰীসকলেহে শুনিব পাৰে। কেৱল কাণ থকা সকলে নহয়, অন্তৰ্ধাৰীসকলে শুনিব পাৰে। গতিকে সকলো অন্তৰ্ধাৰী হোৱানে? দিলৱাৰা মন্দিৰত তোমালোকৰ চিত্ৰ আছে নহয়? সকলোৱে নিজৰ চিত্ৰ দেখিছানে? বাপ-দাদাইও সদায় সন্তানসকলৰ চিত্ৰ আৰু চৰিত্ৰ চাই থাকে। আজি ব্যক্তিত্ব চাই আছিল। সদায় যাতে এই ব্যক্তিত্বৰ স্মৃতি জাগ্ৰত হৈ থাকে। এনেকৈ নাভাবিবা যে হয়েই নহয়, হোৱা আৰু সেয়া প্ৰত্যক্ষ হওক, অনুভৱ হওক। সদায় এনেকুৱা ব্যক্তিত্বধাৰী সকলৰ লক্ষণ কি হ'ব? যি লক্ষণৰ পৰা বুজা যায় যে এওঁ নিজৰ ব্যক্তিত্বত আছে। যদি এই আত্মিক ব্যক্তিত্ব জাগ্ৰত অৱস্থাত থাকে, তেন্তে তেওঁৰ নয়ন, তেওঁৰ চেহেৰা, চলন, সংকল্প আৰু সম্বন্ধ সকলো প্ৰসন্নতাযুক্ত হ'ব। সদায় প্ৰসন্নচিত্ত, প্ৰশ্নচিত্ত নহয়, প্ৰসন্নচিত্ত। যদি প্ৰশ্নচিত্ত, তেন্তে চলনো ব্যক্তিত্ব সম্পন্ন নহয়। চেহেৰাতো প্ৰসন্নতাৰ ৰেঙনি নাথাকে। যিয়েই হৈ নাযাওক, ব্যক্তিত্বধাৰী সকলৰ প্ৰসন্নতা লুকাই থাকিব নোৱাৰে, সুপ্ত হ'ব নোৱাৰে।
প্ৰসন্নচিত্ত আত্মা কোনোবা আত্মা যেনেকুৱাই দুখী নহওক, অশান্ত নহওক, তেওঁক নিজৰ প্ৰসন্নতাৰ দৃষ্টিৰে প্ৰসন্ন কৰি দিব। যি পিতাৰ গায়ন আছে দৃষ্টিৰে ভৰপূৰ কৰোতা, সেয়া কেৱল পিতাৰ নহয়, তোমালোকৰো এয়াই গায়ন। আৰু এতিয়া সময় অনুসৰি যিমানে সময় সমীপত আহি আছে, এতিয়া দৃষ্টিৰে ভৰপূৰ কৰাৰ সেৱা কৰাৰ সময় আহিব। 7 দিনৰ পাঠ্যক্ৰম নহ'ব, এটা দৃষ্টিতে প্ৰসন্নচিত্ত হৈ যাব। অন্তৰৰ আশা তোমালোকৰ দ্বাৰা সম্পূৰ্ণ হৈ যাব। তেন্তে সকলোৱে কি ভাবা? আদি সেৱাৰ ৰত্নসকলে কি ভাবা? এনেকৈ সেৱা কৰিব পাৰা নহয়? এতিয়া চোৱা, তোমালোকে 40 বছৰ সেৱা কৰিলা বা বেছি কৰিলা। কাৰোবাৰ 1-2 বছৰ কমো হ'ব, কাৰোবাৰ বেছিও হ'ব। এতিয়া তোমালোকে নিজৰ সংগীসকলক এইটো সেৱা শিকাই দিলা আৰু নিমিত্তও কৰি দিলা। এতিয়া তোমালোকে কি কৰিবা? সেই সেৱাটো তেওঁলোকেও কৰি আছে। তোমালোক আদি ৰত্ন হোৱা, গতিকে উপৰাম হৈ স্নেহেৰে সেৱা কৰিবা নহয়। এতিয়া আকৌ দৃষ্টিৰে কিমানক ভৰপূৰ কৰিলা তাৰ উৎসৱ উদযাপন কৰিবানে? 9 লাখৰ ভিতৰত কিমানক কৰিলা? আগলৈতো 33 কোটি আছে। 9 লাখটো তাৰ তুলনাত একোৱেই নহয়। বীজটো ইয়াতেই সিঁচিব লাগিব নহয়। গতিকে চাম যে আদি সেৱাৰ ৰত্নই এতিয়া আৰু কি চমৎকাৰ দেখুৱায়। এই চমৎকাৰটো দেখুৱালা, সেৱা কেন্দ্ৰ স্থাপনাও কৰিলা, ভাল ভাল অনুষ্ঠান কৰিলা, তাৰ বাবেতো পদম গুণ অভিনন্দন। 2 প্ৰকাৰৰ সন্তান আছে। যিসকল প্ৰথমৰ তেওঁলোক হ'ল স্থাপনাৰ নিমিত্ত সন্তান আৰু তোমালোক হৈছা বিশেষ সেৱাৰ নিমিত্ত সন্তান। এওঁলোক দাদীসকল হৈছে শিপা ভেটি স্থাপন কৰোতা আৰু তোমালোক সকলো সেৱাৰ আদি ৰত্ন হ'লা। প্ৰথম ওলোৱা কাণ্ড, কাণ্ডটো মজবুত হয় নহয়। কাণ্ডৰ ওপৰতে সকলো নিৰ্ভৰ কৰে। কাণ্ডৰ পৰাই সকলো শাখা ওলায়। শিপাইটো সূক্ষ্ম ৰূপত শক্তি দিয়ে, কিন্তু যি বাস্তৱত হয় দেখা যায়, সেয়া কাণ্ডই দেখা যায়। গতিকে দাদীসকল এতিয়া গুপ্ত হৈ গ'ল। শক্তিৰ কিৰণ দিওঁতা আৰু বাস্তৱৰ মঞ্চত আহোঁতা তোমালোক নিমিত্ত হ'লা। সন্মান সমাৰোহলৈ অহা সকলো জ্যেষ্ঠ ভগ্নীক বাপ-দাদাই হাত দাঙিবলৈ দিলে। সেয়েহে বাপ-দাদাই কাম দি আছে। সমাৰোহটো ভালদৰে উদযাপন কৰিলা নহয়? বাপ-দাদাই সকলো দেখিলে, সজাই থোৱা মূৰ্তিবোৰ দেখিলে। সেই সময়ততো তোমালোকৰো এয়াই আত্মিক অনুভৱ হৈ আছিল যে আমি চৈতন্য মূৰ্তি। এনেকুৱাই লাগিছিল যেন সুসজ্জিত মূৰ্তিবোৰ মন্দিৰৰ পৰা শান্তিবনত আহি উপস্থিত হৈ গৈছে। গতিকে বাপ-দাদাই এতিয়া সন্তানসকলৰ পৰা বিচাৰে যে এতিয়া তীব্ৰ গতিৰ সেৱা আৰম্ভ কৰা। যি হ'ল সেয়া বহুত ভাল হ'ল। এতিয়া সময় অনুসৰি আনক অধিক বাণীৰ সুযোগ দিয়া। এতিয়া আনক মাইক কৰি তোলা, তোমালোকে মাইট হৈ কিৰণ দিয়া। গতিকে তোমালোকৰ কিৰণ আৰু তোমালোকৰ বাণীয়ে দুগুণ কাম কৰিব। তেতিয়া 9 লাখ সহজেই হৈ যাব। এতিয়া তোমালোক সকলোৱে লাগিলে অনুষ্ঠানত বহা, বা যদি মহাৰথী আছে তেন্তে মহাৰথীসকলৰ এতিয়া সেৱা হ'ল সকলোকে শক্তিৰ কিৰণ দিয়া। বেহদৰ সেৱা ক্ষেত্ৰত নামি যোৱা। যেতিয়া পিতাই অব্যক্ত লোকত এটা স্থানত বহি চাৰিওফালৰ বিশ্বৰ সন্তানসকলৰ প্ৰতিপালন কৰিব পাৰে, কৰি আছে, তেন্তে তোমালোকে জানো এটা স্থানত বহি পিতাৰ সমান বেহদৰ সেৱা কৰিব নোৱাৰা? আদি ৰত্ন অৰ্থাৎ পিতাক অনুসৰণ কৰোতা, বেহদত শক্তিৰ কিৰণ দিয়া। বহুত সন্তানে নিজকো সোধে আৰু ইজনে সিজনকো সোধে যে বেহদৰ বৈৰাগ্য কেনেকৈ জন্মিব। দেখাটো পোৱা নাযায়, কিন্তু বেহদৰ সেৱাত নিজক ব্যস্ত কৰি ৰাখা, তেতিয়া বেহদৰ বৈৰাগ্য স্বতঃ জাগিব, কিয়নো এই শক্তিৰ কিৰণ দিয়াৰ সেৱা নিৰন্তৰ কৰিব পাৰা। ইয়াত স্বাস্থ্যৰ কথা, সময়ৰ কথা, এয়া সহজ হৈ যায়। দিনে ৰাতিয়ে এই বেহদৰ সেৱাত লাগি থাকিব পাৰা। যেনেকৈ পিতা ব্ৰহ্মাক দেখিলা, ৰাতিও কেনেকৈ চকু মেলিলে আৰু বেহদৰ শক্তিৰ কিৰণ দিয়াৰ সেৱাও হৈ থাকিল। গতিকে এই বেহদৰ সেৱাই ইমান ব্যস্ত কৰি দিব যে বেহদৰ বৈৰাগ্য
স্বত অন্তৰৰ পৰা জাগিব। অনুষ্ঠানৰ দ্বাৰা নহয়। এইটো কৰোঁ এই পৰিকল্পনাটো কৰা কিন্তু ব্যস্ত হৈ বেহদৰ সেৱাত থাকিবা। এয়া সকলোতকৈ সহজ সাধন, কিয়নো যেতিয়া বেহদক শক্তিৰ কিৰণ দিবা তেতিয়া সমীপৰ সকলেতো স্বত শক্তিৰ কিৰণ লৈ থাকিব। এই বেহদক শক্তিৰ কিৰণ দিলে বায়ুমণ্ডল স্বত গঢ় লৈ উঠিব। এতিয়া এনেকৈ নাভাবিবা যে ইমান সেৱা কেন্দ্ৰৰ দায়িত্ব বা মণ্ডলৰ দায়িত্ব আছে, তোমালোক সকলো প্ৰদেশৰ ৰজা হবা নে বিশ্বৰ? আদিৰত্ন হোৱা, গতিকে বিশ্বক শক্তিৰ কিৰণ দিওঁতা হোৱা। যদি 20টা সেৱা কেন্দ্ৰ, 30টা সেৱা কেন্দ্ৰ বা 200-250 সেৱা কেন্দ্ৰ বা মণ্ডল এয়া বুদ্ধিত থাকে, তেন্তে এয়াও কাণ্ডৰ কাম নহয়। এয়াতো ঠাল ঠেঙুলিয়ে কৰিব পাৰে। তোমালোকতো হৈছা কাণ্ড। কাণ্ডৰ দ্বাৰা সকলোতকৈ শক্তিৰ কিৰণ প্ৰবাহিত হয়। তোমালোকেও এনেকৈ ভাবা যে বেহদৰ বৈৰাগ্য জন্মিব লাগে, এয়াতো বহুত ভাল। এতিয়া বিনাশ হৈ যাওক। কিন্তু 9 লাখেই তৈয়াৰ কৰা নাই, গতিকে সত্য যুগৰ আদিত আহিবলগীয়া সংখ্যাই তৈয়াৰ হোৱা নাই। আৰু যদি বিনাশ হৈ যায় তেন্তে কোন আহিব? 2-3 হাজাৰৰ ওপৰত ৰাজ্য কৰিবা জানো? 4-5 হাজাৰৰ ওপৰত ৰাজ্য কৰিবা জানো? সেয়েহে এতিয়া বেহদৰ সেৱাৰ ভূমিকা আৰম্ভ কৰা। পাণ্ডৱসকলে কি ভাবা? বেহদৰ সেৱা কৰিবা নহয়? পাণ্ডৱ প্ৰস্তুত আছানে? এতিয়া এই হদৰ কথাবোৰ বেহদত গ'লে আপোনা আপুনি আঁতৰি যাব। আঁতৰাব খুজিলে আঁতৰি নাযাব। বেহদৰ শক্তিৰ কিৰণেৰে পৰিৱৰ্তন হোৱা এয়া তীব্ৰ গতিৰ সেৱাৰ ফলাফল। বাপ দাদাই জানে যে স্পৰ্শকাতৰ পৰিস্থিতিত নিমিত্ত আত্মাসকলে সেৱাৰ প্ৰত্যক্ষ প্ৰমাণ দিছে। কিন্তু তোমালোক সকলোৰে আধাৰ বা ছেকেণ্ডত পৰিৱৰ্তনৰ মূল অনুভৱ এয়াই যে পিতা ব্ৰহ্মাক দেখিলা আৰু ব্ৰাহ্মণ হৈ গলা। সেৱাৰ বৰদান প্ৰাপ্ত হ'ল আৰু সেৱাত লাগি গলা। বাপ দাদাই সকলোৰে অনুভৱো শুনিলে। গতিকে এনেকৈ তোমালোকৰ অনুভৱ আছে, পিতা ব্ৰহ্মাক দেখিলা আৰু ভাবিবলগীয়াও নহ'ল, সহ্য কৰাৰো অনুভৱ নহ'ল যে সহ্য কৰি আছা। ডাঙৰ কথা যেন নালাগিল। তেনেকৈ এতিয়া প্ৰত্যেকে শ্ৰেষ্ঠ ব্ৰাহ্মণ আত্মাক চাওক আৰু আত্মাৰ ভিতৰত ব্ৰাহ্মণৰ ভিতৰত পিতা ব্ৰহ্মাক চাওক। এয়া হ'ল সেৱাৰ তীব্ৰ গতিৰ সাধন। পিতা ব্ৰহ্মাই জানো তোমালোকক পাঠ্যক্ৰম কৰালে? পাঠ্যক্ৰমটো পাছত কৰিলা, কিন্তু দেখিলা আৰু হৈ গলা। গতিকে যেনেকৈ পিতা ব্ৰহ্মাৰ মাজত পিতা সমাহিত হৈ আছিল, সেইদৰে পৰিশ্ৰম নহ'ল, তেনেকৈ তোমালোকেও বাপ দাদাক নিজৰ মাজত সমাহিত কৰি দৃষ্টিৰে ভৰপূৰ কৰা। যাৰ তোমালোক সকলোৰে অনুভৱ আছে, অনুভৱী হোৱা, দেখিলা আৰু উৎসৰ্গিত হৈ গলা। যেনেকৈ এতিয়া ভাবে প্ৰশিক্ষণ লয়, তাৰ পাছত পৰীক্ষামূলকভাৱে আহে, আকৌ কোনোবা গুচি যায়, কোনোবা থাকি যায়। ইমান পৰিশ্ৰম তোমালোকে কৰিলা জানো? প্ৰশিক্ষণ ললা জানো? পৰীক্ষামূলকভাৱে থাকিলা জানো? বছ আহিলা আৰু লীন হৈ গলা। এনেকুৱা সেৱা যেতিয়া এক পিতা ব্ৰহ্মাই কৰিলে, তেন্তে তোমালোক ইমানবিলাক ব্ৰাহ্মণ আত্মাই কৰিব নোৱাৰিবা জানো? তোমালোকৰ ব্যক্তিত্বই আপোন কৰি দিয়ক। পিতা ব্ৰহ্মাৰো ব্যক্তিত্ব আছিল নহয়, চেহেৰাই হওক বা চৰিত্ৰই হওক, কিন্তু ব্যক্তিত্ব আছিল, সেয়েহে আকৰ্ষিত হ'ল। গতিকে পিতাক অনুসৰণ কৰা। যিহেতু পিতাই তোমালোকক আদিতে নিমিত্ত কৰিলে, গতিকে যি আদিকালৰ হয়, সেৱাৰ নিমিত্ত আৰু স্থাপনৰ আধাৰ, তেওঁলোক অন্তলৈকে সেৱাত থাকিবই লাগে। স্বাস্থ্যৰ বাবে শৰীৰেৰে পৰিক্ৰমা লগাব নোৱাৰে, কিন্তু মনেৰেতো কৰিব পাৰা নহয়। তাততো খৰচো নাই, ভিছা লোৱাৰো প্ৰয়োজন নাই, দৌৰা-দৌৰি কৰাৰো প্ৰয়োজন নাই, শুই শুয়ে কৰিব পাৰা। কি ভাবা? এতিয়া এনেকুৱা কোনো পৰিকল্পনা কৰা, নতুন পাঠ আৰম্ভ কৰা। এতিয়া এটা অনুষ্ঠানতো উদযাপন কৰিলা নহয়, যি সেৱা কৰিলা তাৰ প্ৰত্যক্ষ ফল পাই গলা। এতিয়া নতুন সেৱা কৰা। বাৰু, বাপ দাদাই কেৱল সন্মুখৰ সকলক কৈ থকা নাই, সকলো সন্তানক কৈ আছে। বিদেশতো যিসকলে শুনি আছে
তেওঁলোককো কৈ আছে। য'তেই শুনি আছে, শান্তিবনতেই হওক বা ওপৰত পাণ্ডৱ ভৱনতেই হওক, বিদেশতেই হওক, য'তেই আছে তাতে বাপ দাদাই সকলোৰে বাবে কৈ আছে। এতিয়া বেহদৰ সেৱাধাৰী হোৱা, সময় বেহদৰ সেৱাত লগোৱা। বেহদৰ সেৱাত সময় লগালে সমস্যা সহজে আঁতৰি যাব, কিয়নো অজ্ঞানী আত্মাই হওক বা ব্ৰাহ্মণ আত্মাই হওক, যদি সমস্যাত সময় খৰচ হৈ থাকে বা আনৰ সময় খৰচ কৰে, তেন্তে সিদ্ধ হয় যে তেওঁলোক দুৰ্বল আত্মা, নিজৰ শক্তি নাই। যাৰ শক্তি নাই, ভৰি লেঙেৰা, আৰু তেওঁক দৌৰিবলৈ কোৱা তেন্তে দৌৰিবনে বাগৰি পৰিব? গতিকে সমস্যাৰ বশীভূত হৈ আত্মাসকল লাগিলে ব্ৰাহ্মণেই হওক, কিন্তু দুৰ্বল হয়, শক্তি নাই, তেন্তে তেওঁলোকক ক'ৰ পৰা শক্তি পাব? পিতাৰ পৰা পোনপটীয়াকৈ শক্তি ল'ব নোৱাৰে, কিয়নো দুৰ্বল আত্মা। তেন্তে কি কৰিবা? দুৰ্বল আত্মাক আন কাৰোবাৰ তেজ দি শক্তিশালী কৰে, কিবা শক্তিশালী বেজী দি শক্তিশালী কৰি তোলে, তেন্তে তোমালোক সকলোৰে শক্তি আছেনে? গতিকে শক্তিৰ সহযোগ দিয়া, গুণৰ সহযোগ দিয়া, তেওঁলোকৰ নায়েই, নিজৰ দিয়া। আগতেও কৈছো নহয়, দাতা হোৱা। তেওঁলোক অসমৰ্থ, তেওঁলোকক সমৰ্থ দিয়া। গুণ আৰু শক্তিৰে সহযোগ দিলে তোমালোকে আশীৰ্বাদ পাবা, আৰু আশীৰ্বাদ লিফ্টতকৈও অধিক তীব্ৰগতিৰ ৰকেট। তোমালোকে পুৰুষাৰ্থত সময়ো দিবলগীয়া নহ'ব, আশীৰ্বাদৰ ৰকেটেৰে উৰি যাবা। পুৰুষাৰ্থৰ পৰিশ্ৰমৰ সলনি সংগমত প্ৰাৰব্ধৰ অনুভৱ কৰিবা। আশীৰ্বাদ লোৱা, সেয়া শিকা আৰু শিকোৱা। নিজৰ স্বাভাৱিক মনোযোগ আৰু আশীৰ্বাদ মনোযোগত দুশ্চিন্তা মিহলি হ'ব নালাগে। স্বভাৱসিদ্ধ হওক। জ্ঞানৰ দৰ্পণ সদায় সন্মুখত আছেই, তাত স্বতঃ সহজে নিজৰ চিত্ৰ দেখা দি থাকিব। সেয়েহে ক'লো যে ব্যক্তিত্বৰ লক্ষণ হ'ল প্ৰসন্ন চিত্ত। এয়া কিয়, কি, কেনেকৈ, এই কি, কিৰ ভাষা সমাপ্ত। আশীৰ্বাদ লোৱা আৰু দিবলৈ শিকা। প্ৰসন্ন হৈ থকা আৰু প্ৰসন্ন কৰা, এয়া হ'ল আশীৰ্বাদ দিয়া আৰু আশীৰ্বাদ লোৱা। যেনেকৈ নহওক, তোমালোকৰ অন্তৰৰ পৰা প্ৰত্যেক আত্মাৰ প্ৰতি সকলো সময়ত আশীৰ্বাদ ওলাই থাকক। এওঁৰো কল্যাণ হওক, এওঁৰো বুদ্ধি শান্ত হওক, এওঁ এনেকুৱা, এওঁ তেনেকুৱা, এনেকুৱা নহয়, সকলো ভাল, এনেকুৱা হ'ব পাৰেনে? আশীৰ্বাদ দিব জানানে? ল'বতো জানা, দিবলৈও জানানে? যদি নিদিয়া তেন্তে ল'বা কেনেকৈ? দিয়া আৰু লোৱা। এওঁ নকৰিব আৰু মই কৰিম। পিতা ব্ৰহ্মাৰ সদায় এইটো শ্লোগান আছিল। পিতা ব্ৰহ্মাই বাৰে বাৰে স্মৃতিত সোঁৱৰাই থাকিল যে যি কৰ্ম মই কৰিম, মোক দেখি আনে কৰিব। যেতিয়া আনে কৰিব, তেতিয়া মই কৰিম, এইটো শ্লোগান নহয়। যিটো মই কৰিম, মোক দেখি আনে কৰিব। নহ'লে শ্লোগান সলনি কৰি দিয়া। আৰু জগদম্বা মাৰ বিশেষ শ্লোগান আছিল, যি হৈ আছে সেয়া ঈশ্বৰৰ আজ্ঞা বুলি মানি চলি থাকিব লাগে। তেওঁ চলাই আছে, আমি নিমিত্ত হৈ চলি আছো। গতিকে দুয়োটা শ্লোগান সদায় স্মৃতিত জাগ্ৰত ৰূপত ৰাখিবা। হয়েই শুনিছো, স্মৃতিতটো থাকেই, এনেকুৱা নহয়। কৰ্মত দেখা দিয়ক। তেন্তে কি কৰিবা? আশীৰ্বাদ ল'ম, আশীৰ্বাদ দিম নে গ্লানি কৰিবা? আৱেগিক হবা যে এওঁ এনেকুৱা, তেওঁ তেনেকুৱা নহয়। তেওঁলোকক আশীৰ্বাদ দিয়া। দুৰ্বল বশীভূত হয় ভাষা আৰু সংকল্প সলনি কৰা। এইটো যাতে সংকল্পটো উদয় নহয় যে এওঁ সলনি হওক, নহয়, মই সলনি হ'ম। অন্য কথাততো মই বোধ জাগে, কিন্তু যিটো কথাত মই বোধ জাগিব লাগে, তাত আনে কৰিলে কৰিম, এয়া আকৌ কি? ভাল কাম হ'লে তেতিয়া ক'ব মই, আৰু এনেকুৱা কোনো কাম হ'লে তেতিয়া ক'ব এওঁ কৰিলে, এওঁ ক'লে। ওলোটা হৈ গ'ল নহয়। কোনোবাই যিয়েই নকৰক, মই কি কৰিব লাগে, মই কি ভাবিব লাগে, মই কি কৰিব লাগে, এই ক্ষেত্ৰত মই বোধ জাগক। দেহবোধৰ মই নহয়, সেৱাৰ মই। গতিকে এনেকৈ শ্ৰেষ্ঠ প্ৰকম্পন বিয়পোৱা। এতিয়া বাণীয়ে কমকৈ কাম কৰে, অন্তৰৰ সহযোগ, অন্তৰৰ প্ৰকম্পনে বহুত সোনকালে কাম কৰিব পাৰে। ভাল বাৰু, এতিয়া 1 মিনিটত সকলোৱে নিজৰ শান্তিৰ
শক্তি জাগ্ৰত কৰা। মনেৰে তনেৰে একেবাৰে শান্ত স্থিতি প্ৰকট কৰা। বাপ দাদাই ডেড চাইলেন্সৰ গভীৰ শান্তিৰ কচৰত কৰালে। বাৰু চাৰিওফালৰ সকলো বিশেষ আত্মাসকলক, সদায় আত্মিক ব্যক্তিত্বৰ নিচাত থকা আত্মাসকলক, সদায় বেহদৰ সেৱাত নিজক ব্যস্ত কৰি ৰখোতা নিমিত্ত বিশ্ব কল্যাণকাৰী আত্মাসকলক, সদায় পিতা ব্ৰহ্মা আৰু জগদম্বাৰ শ্লোগান সাকাৰত ৰূপায়িত কৰোতা উচ্চতকৈ উচ্চ দৃষ্টিৰে ভৰপূৰ কৰাৰ সেৱাত সদায় ব্ৰতী হৈ থাকোতা পিতাৰ সমান আত্মাসকলৰ প্ৰতি বাপ দাদা আৰু জগদম্বাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। বৰদান: স্বাৰ্থৰ পৰা উপৰাম আৰু সম্বন্ধত স্নেহী হৈ সেৱা কৰোতা সঁচা সেৱাধাৰী হোৱা। স্বাৰ্থৰ পৰা উপৰাম আৰু সম্বন্ধত স্নেহী হৈ সেৱা কৰোতা সঁচা সেৱাধাৰী হোৱা। যি সেৱাই নিজক আৰু আনক অসুবিধা দিয়ে সেয়া সেৱা নহয়, স্বাৰ্থহে। নিমিত্ত কিবা নহয় কিবা স্বাৰ্থ থাকে তেতিয়া তল ওপৰ হোৱা। নিজৰে হওক বা আনৰে হওক স্বাৰ্থ যেতিয়া পূৰা নহয় তেতিয়া সেৱাত অসুবিধাৰ সৃষ্টি হয়। সেয়েহে স্বাৰ্থৰ পৰা উপৰাম আৰু সকলোৰে সম্বন্ধত স্নেহী হৈ সেৱা কৰা তেতিয়া সঁচা সেৱাধাৰী বুলি কোৱা হ'ব। সেৱা খুব উৎসাহ উদ্দীপনাৰে কৰা, কিন্তু সেৱাৰ বুজাই স্থিতি যাতে তল ওপৰ নকৰে তাৰ প্ৰতি মনোযোগ দিয়া। শ্লোগান: শুভ আৰু শ্ৰেষ্ঠ প্ৰকম্পনেৰে দ্বাৰা নাকাৰাত্মক দৃশ্যকো সাকাৰাত্মক দৃশ্যলৈ পৰিৱৰ্তন কৰি দিয়া। শুভ আৰু শ্ৰেষ্ঠ প্ৰকম্পনৰ দ্বাৰা নাকাৰাত্মক দৃশ্যকো সাকাৰাত্মক দৃশ্যলৈ পৰিৱৰ্তন কৰি দিয়া। ওম শান্তি। অব্যক্ত চাইলেন্সৰ দ্বাৰা ডবল লাইট ফৰিষ্টা স্থিতিৰ অনুভৱ কৰা। কৰণ কৰোৱানহাৰ হৈছে পিতা। কৰাওঁতাই সকলো কৰাই আছে। মই নিমিত্ত কৰণহাৰ হৈ কৰি আছো। এইটো স্মৃতিৰে কৰ্তাবোধ সমাপ্ত কৰি উপৰাম আৰু স্নেহী হোৱা। সকলো বুজা পিতাৰ আগত সমৰ্পিত কৰি নিজৰ অনাদি স্বৰূপৰ স্মৃতিৰে অনাদি স্বভাৱ সংস্কাৰ ধাৰণ কৰি ডবল লাইট স্থিতিৰ অনুভৱ কৰা। ওম শান্তি।